যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছে 2021 চনত তাৰ পিছৰ পৰাই মূল্য বৃদ্ধি ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। এতিয়া কথাটো হ'ল যে আমি যেতিয়া চৰকাৰৰ এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ তেতিয়া চৰকাৰৰ পক্ষৰ পৰা যিগৰাকী যোগান মন্ত্ৰীগৰাকীয়ে সদায় এটা কথাই কয় যে তেওঁৰ হাতত কোনো ধৰণৰ উপায় নাই, তেওঁ কেৱল নিমখৰ দামহে বুলি কমাব পাৰে আৰু তেওঁ কেৱল নিমখহে ছাপ্লাই দিব পাৰে। গতিকে এই যে এনেকুৱা হতাশাজনক কথা আৰু তেওঁলোকৰ যে আচলতে চৰকাৰখন এটা যে ঢৌত উপঙি থকা চৰকাৰ এখন চমক সৃষ্টি কৰা চৰকাৰ এইটোৱে প্ৰমাণ কৰে। আজি মূল্য বৃদ্ধিৰ কথা নহয়, আজি চাওক প্ৰতি কেজি আলুৰ দাম 10 টকাকৈ বৃদ্ধি পাইছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাহিৰলৈ গৈ তেওঁ নিজকে এটা নক্ষত্ৰ বুলি ভাবে, গ্ৰহও নহয়, তেওঁ নক্ষত্ৰ, নিজকে এজন নক্ষত্ৰ বুলি ভাবে, তেওঁ ষ্টাৰ কেম্পেইনাৰ বুলি তেওঁ বাহিৰলৈ যায়, কিন্তু তেওঁ নক্ষত্ৰৰ নিচিনা আচৰণ কৰে। গতিকে এই যে নক্ষত্ৰৰ দৰে আচৰণ কৰে, বেলেগ ৰাজ্যত গৈ তেওঁ যে কয় যে মই গেছৰ চিলিণ্ডাৰৰ দাম কমাই দিম, বাহিৰত গৈ পেলাই কয়। যোৱা বিধানসভাৰ নিৰ্বাচনত তেলেংগানাত গৈছিলে আৰু অন্যান্য ৰাজ্যসমূহত যাওঁতেও তেওঁ কৈছিলে তেওঁ বাহিৰৰ ৰাজ্যৰ মানুহক সেইটো প্ৰতিশ্ৰুতি দিয়ে, কিন্তু অসমত তেওঁ চিলিণ্ডাৰৰ দাম কমাব পাৰিছে নেকি? আজি আলুৰ মূল্য প্ৰতি কেজি 10 টকাকৈ বৃদ্ধি পাইছে, যাৰ কাৰণে নেকি আলুৰ খেতিয়কে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে এইখন অসমতে, বেলেগত ক'তো যাবই নালাগে। আজিতো ভাৰতবৰ্ষত কিমান খেতিয়কে আত্মহত্যা কৰিছে তাৰ কোনো হিচাপ নাই, লেখযোগ নাই। খেতিয়কে আন্দোলন কৰিবলগীয়া হৈছে নিজৰ অধিকাৰ বিচাৰি, আৰু আন্দোলন কৰিবলৈ যাওঁতে হেজাৰৰ ওপৰত খেতিয়কৰ মৃত্যু হৈছে, সেইবিলাকত তেওঁলোকৰ কিন্তু মনোযোগ নাই। আজি স্বয়ং অসমত আজি আমাৰ উৎপাদন কিমান হয়, আমাৰ শাক পাচলি উৎপাদন কিমান হয়, ইয়াত কণী কিমান উৎপাদন হয় সেইটো সকলোৱে জানে। ইয়াৰ উপৰি যেতিয়া আমাৰ এজন থলুৱা খেতিয়কে যেতিয়া আলুৰ খেতি কৰিব, আলুৰ খেতিত যেতিয়া ন্যূনতম মূল্যখিনি নাপাব তেতিয়া মানুহজনে আত্মহত্যা কৰে। নুৰ মহম্মদ নামৰ এগৰাকী ব্যক্তিয়ে 25 লক্ষ টকা ধাৰ লৈছিলে আৰু 70 বিঘা মাটিত তেওঁ আলুৰ খেতি কৰিছিলে। নুৰ মহম্মদ নামৰ ব্যক্তিগৰাকীয়ে উপযুক্ত আলুৰ মূল্য নাপায়, প্ৰতি কেজি কুইণ্টলত আলুৰ মূল্য নাপায়, তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। আমি মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰেছ কনফাৰেন্সৰ দ্বাৰা সুধিবলৈ বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ অসমৰ কাৰণে মুখ্যমন্ত্ৰী নে অন্য ৰাজ্যৰ কাৰণে মুখ্যমন্ত্ৰী, এই কথাটো আপুনি স্পষ্ট কৰক। কাৰণ আপুনি অসমৰ মানুহৰ কাৰণে আজিলৈকে কিমান আপুনি মূল্য বৃদ্ধিৰ ক্ষেত্ৰতে হওক বা অন্যান্য অসুবিধাৰ ক্ষেত্ৰতে হওক কিমানখিনি আপুনি আমাক সমৰ্থন দিছে, কি কৰিছে আমাৰ কাৰণে, সেই বস্তুটো কিন্তু আমাৰ কাৰণে স্পষ্ট নহয়। আজি বাহিৰত গৈ তেওঁ যেনেদৰে কয় যে আমাৰ অসমত এতিয়া কোনো আন্দোলনেই নাই, কোনো ধৰণৰ অসুবিধাই নাই, তেনেহ'লে এজন খেতিয়কে আলুৰ সমৰ্থন মূল্য নাপায় কি কাৰণত আত্মহত্যা কৰিবলগীয়া হ'ল, এই প্ৰশ্নটোৰ উত্তৰ কিন্তু আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব।